আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লংগেষ্ট কেনেল ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ দীঘল খাল কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইন্দিৰা গান্ধী কেনেল। ভাৰতৰ আটাইতকৈ দীঘল খালটোৰ নাম হৈছে ইন্দিৰা গান্ধী খাল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ডিজাইন দি ইণ্ডিয়ান নেশ্যনেল ফ্লেগ। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় জাতীয় পতাকা কোনে ডিজাইন কৰিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পিংগলি ভেংকাইয়া। ভাৰতীয় জাতীয় পতাকা ডিজাইন কৰা ব্যক্তিজনৰ নাম হৈছে পিংগলি ভেংকাইয়া। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি চাইল্ডহুড নেম অফ লৰ্ড গৌতম বুদ্ধ। এই প্ৰশ্নটোত সুধিছে ভগৱান গৌতম বুদ্ধৰ শৈশৱৰ নাম কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সিদ্ধাৰ্থ। ভগৱান গৌতম বুদ্ধৰ শৈশৱৰ নাম আছিল সিদ্ধাৰ্থ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ষ্টেট ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ গল্ড ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বাধিক সোণ উৎপাদনকাৰী কোনখন ৰাজ্য। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৰ্ণাটক। ভাৰতৰ সৰ্বাধিক সোণ উৎপাদনকাৰী ৰাজ্য। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ দি ফাৰ্ষ্ট ওমেন IAS অফিচাৰ ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা IAS বিষয়া কোন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আন্না ৰাজম মালহোত্ৰা। ভাৰতৰ প্ৰথম মহিলা IAS বিষয়াজনীৰ নাম হৈছে আন্না। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱাজ ইণ্ডিয়াছ লংগেষ্ট ছাৰ্ভিচ প্ৰাইম মিনিষ্টাৰ। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী কোন আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জৱাহৰলাল নেহৰু। ভাৰতৰ সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে জৱাহৰলাল নেহৰু। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ৰিভাৰ ইজ নন এজ দি চল্ট ৰিভাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে কোনখন নদী ভাৰতৰ নিমখ নদী বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লুনি ৰিভাৰ। লুনি ৰিভাৰ নামৰ নদী ভাৰতৰ নিমখ নদী বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু এপইণ্টছ দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰেছিডেণ্ট। ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰেছিডেণ্টে নিযুক্তি দিয়ে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, NH44। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে NH44। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কালিঘাট পেইণ্টিং বিলংছ টু হুইচ ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে কালিঘাট পেইণ্টিং ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৱেষ্ট বেংগল। কালিঘাট পেইণ্টিং ভাৰতৰ ৱেষ্ট বেংগল নামৰ ৰাজ্যৰ অন্তৰ্গত।